আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ 33 নং পূব বেকিলি গাঁও পঞ্চায়তৰ অন্তৰ্গত সমূহ ৰাইজক মই তোমাৰ আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জানে সমাগত পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে ৰাভাছ যৌথ সংগ্ৰাম সমিতি, ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ আমি এক বুজাবুজিৰ এক মিত্ৰজোঁটৰ জৰিয়তে ইতিমধ্যে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলক আমি প্ৰক্ষেপ কৰিছোঁ। আৰু ঠিক সেইদৰে আমি আমাৰ বকু ব্লকৰ আমাৰ 22টা জিপি আছে আৰু এই 22টা জিপিত ভাৰতীয় জনতা পাৰ্টি 10টা, ৰাভাছ যৌথ সংগ্ৰাম সমিতি 7টা আৰু অসম গণ পৰিষদে 5টা। এই ধৰণে আমি 5টা আমি ভাগ কৰি পেলাই সুন্দৰভাৱে আমাৰ এপি মেম্বাৰসকলক আমি জয়যুক্ত কৰাৰ কাৰণে ইতিমধ্যে আমি নিৰ্বাচনী প্ৰচাৰ কাৰ্য আমি চলাইছোঁ। আৰু ঠিক সেইদৰে আমাৰ বহুকেইগৰাকী এই 22টা জিপিৰ ভিতৰত বহুকেইগৰাকী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে তেখেতসকলে জয়যুক্ত হ'বৰ কাৰণে সক্ষম হৈছে। গতিকে আমাৰ যিকেইটা আকৌ জয়যুক্ত হোৱা নাই সেইকেইটা আমাৰ প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে ইতিমধ্যে আমি প্ৰাকৃত প্ৰক্ষেপ কৰিছোঁ। ঠিক সেইদৰে আমাৰ 33 নং আমাৰ এই পূব বেকিলি এই গাঁও পঞ্চায়তৰ আমাৰ যিটো প্ৰক্ষেপ্ত প্ৰাৰ্থী তিনিওটা দলৰ তেখেত হ'ল আমাৰ থলেশ্বৰ বড়ো আৰু এই থলেশ্বৰ বড়োক আমি তেখেতৰ প্ৰতীক চিহ্ন পদুম ফুল আৰু এই পদুম ফুলত ৰাইজক ভোট দিবৰ কাৰণে মই তোমাৰ অনুৰোধ জনাইছোঁ। আৰু লগে লগে আজি তেখেতৰ প্ৰচাৰ কাৰ্যসূচী চলাবৰ কাৰণে ইতিমধ্যে এটা অস্থায়ী কাৰ্যালয় ইয়াত নিৰ্মাণ কৰা হৈছে আৰু এই অস্থায়ী কাৰ্যালয়টো শুভ উদ্বোধন কৰিবৰ কাৰণে মোক আমন্ত্ৰণ কৰিছিলে আমাৰ চমৰীয়া সত্ৰ মণ্ডলৰ সভানেত্ৰী সম্পাদক প্ৰমুখ্য সমূহ বিষয় বা কৰ্মকৰ্তাসকলক মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আমি 40 নং আমাৰ দক্ষিণ লক্ষী গাঁও পঞ্চায়তত ৰাভাছ যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী আমাৰ তিনিওটা দলৰ মীৰা ৰাভা ডাঙৰীয়ানীক তেখেতৰ আজিৰ তাৰিখতে এটা সুন্দৰ দিনত, আজি সোমবাৰ দিন বোলে এটা সুন্দৰ দিন আৰু এই সুন্দৰ দিনটোত মই নিজে উপবাসে থাকোঁ। আজি এই সুন্দৰ দিনটোত ভগৱানৰ প্ৰতি আৰাধনা প্ৰাৰ্থনা কৰিছোঁ যে আজি আমাৰ যিকেইজন কেণ্ডিডেট আমি এই কাৰ্যালয় নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাবৰ কাৰণে আমি অস্থায়ী কাৰ্যালয় ইয়াত আমি শুভ উদ্বোধন কৰিলোঁ। মীৰা ৰাভাৰ আমি শুভ উদ্বোধন কৰিছোঁ আমাৰ 40 নং দক্ষিণ লক্ষী গাঁও পঞ্চায়তৰ। গতিকে আমাৰ 33 নং পূব বেকিলি গাঁও পঞ্চায়তৰ আৰু আমাৰ 40 নং গাঁও পঞ্চায়তৰ যিকেইগৰাকী আমাৰ প্ৰাৰ্থী এপি মেম্বাৰ আৰু এই এপি মেম্বাৰ পদুম ফুল আৰু 33 নং লক্ষীৰ আমাৰ তাত প্ৰতীক চিহ্ন আমাৰ 40 নং লক্ষীৰ প্ৰতীক চিহ্ন টিভি আৰু এই টিভি ছবিত ভোট প্ৰদান কৰি যাতে আমাৰ প্ৰাৰ্থীসমূহ ৰাইজৰ কাম কাজ কৰাৰ সুযোগ আৰু আশীৰ্বাদ দিবলৈ আশা ৰাখিছোঁ। আৰু মোৰ বিশ্বাস আছে থলেশ্বৰ বড়ো ডাঙৰীয়াই ইয়াৰ পৰা বিপুল সংখ্যক ভোটত জয়যুক্ত হ'ব, এইটো নিশ্চিত।